নমস্কাৰ, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ' দিয়া যথেষ্ট লেট হৈছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। মই বিশেষ কাম এটাত জড়িত হৈ থকাৰ বাবে মই ভিডিঅ' বনাব পৰা নাই। আজি আমি আলোচনা কৰিম সপ্তমমান শ্ৰেণীৰ 2.2 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নটোৰ পৰা। মোৰ আগৰ ভিডিঅ'টোত 1 নম্বৰ আৰু 2 নম্বৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ চলিউশ্যন দিয়া হৈ গ'ল আপোনালোকলৈ। এতিয়া 3 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটোত কি কৈছে যে 3/4ৰ 8/15ক 2/4 হৰণ কৰিব লাগে। এতিয়া বস্তুটো হৈ গ'ল এনেকুৱা, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে চাবগৈ পাৰিব। তো লেট হোৱাৰ বাবে ভিডিঅ'টো বনোৱা যথেষ্টখিনি লেট হৈছে, আৰু লেট হোৱাৰ বাবে আপোনালোকে মোক ক্ষমা কৰিব। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 3 নম্বৰ 1 নম্বৰটোৰ আমি আৰম্ভ কৰিবলৈ যাওঁ। তো 3 নম্বৰ প্ৰশ্নটোত আমাক দিছিলে 3 নম্বৰ 1টোৰ পৰা আৰম্ভ কৰোঁ। 3 নম্বৰ 1টোত আমাক দিছিলে কি যে 3/4ৰ 8/15ক আমি হৰণ কৰিব লাগে কিহেৰে? 2/4 হৰণ কৰা বুলি কৈছে আমাক। তো এতিয়া কথাটো হৈ গ'ল কি, যেতিয়া নেকি 3/4ৰ 8/15 বুলি দিছে, তাৰ মানে ইহঁত দুটা, এই দুটা সংখ্যা দেখিছে আপোনালোকে, 3/4 আৰু 8/15, এই দুটাৰ বুলি আছে। মানে হৈছে পূৰণ, মানে ইহঁতকেইটা আমি ফাৰ্ষ্ট পূৰণ কৰিব লাগিব। তো বলক তেতিয়াহ'লে আমি চলিউশ্যন কৰোঁ। আমি কৰিব লাগিব কি? পূৰণ। তো তাৰমানে আমি 3/4 ইনটু 8/15 আমি কৰি ল'ব লাগিব। 3/4 ইনটু 8/15 মানে হৈছে কিমান? চাওক, ফাৰ্ষ্টত আমি পূৰণ কৰিবলৈ হ'লে তলৰটোৰ লগত পূৰণ হয় আৰু ওপৰটোৰ লগত পূৰণ হয়, আমি সেইটো জানো। তো আমি পূৰণ কৰিবলৈ হ'লে কি কৰিব লাগিব? তলৰটোৰ লগত 15ৰ লগত আমি 4 পূৰণ কৰিলে কিমান হ'ব? ই হ'ব 60, আৰু 8 3 গুণ হ'ব 24। চাওক, এতিয়া ইহঁতকেইটাৰ মাজত কটা যায়, ঠিক আছে, কটা যায়। যদি আমি 6ৰে কাটো, ইয়াক যাব 10 বাৰ, 6ৰে ইয়াক যদি কাটো তেতিয়াহ'লে ই যাব 4 বাৰ। আকৌ ইয়াক যদি আমি 2ৰে কাটো, ই যাব 2 বাৰ, ইয়াক যদি 2ৰে কাটো তেতিয়াহ'লে ই যাব 5 বাৰ। তাৰমানে আমি উত্তৰটো ডাইৰেক্ট লিখিব পাৰোঁ 2/5 বুলি, ঠিক আছে। তো এতিয়া এই দুটাৰ পূৰণফল কৰা হৈ গ'ল। এতিয়া হৰণ কৰিব লাগিব 2/4/3, ঠিক আছে। তো এতিয়া হৰণ কৰিম আমি এইটো সংখ্যাৰে। তো এই সংখ্যাটো হৰণ কৰাৰ আগত আমি কি কৰিব লাগিব? ইয়াক সৰল কৰি ল'ব লাগিব। সৰল কৰি লোৱা মানে আপোনালোকে আগৰ ভিডিঅ'টোত গম পাব, এইটো আৰু এইটো পূৰণ হ'ব, পূৰণ হৈ পেলাই যিমান পাম আমি তাৰ লগত এইটো যোগ কৰিব লাগিব। 4 2 8, 8 3 কিমান হ'ব? 11, আৰু তলত থাকিব 4। এতিয়া চাওক, বস্তুটো এনেকুৱা হয়, যেতিয়া নেকি এনেকৈ হৰণ হৈ থাকিব তেতিয়া আমি কি কৰিব লাগিব? এই পিছৰ সংখ্যাটোক ওলোটা কৰি দিলে, মানে হৰটো ল'বৰ জেগাত লবৰটো হৰৰ জেগাত যদি আমি বহাই দিওঁ তেতিয়াহ'লে ই হৈ যাব পূৰণ। চাওক, 4টো ওপৰলৈ লৈ গ'লোঁ আমি, আৰু 11টো তললৈ লৈ আনিলোঁ। এতিয়া আমি কি কৰিম? ইহঁত দুটা পূৰণ কৰিম। 5 11 কিমান হয়? 55 হয়, আৰু 2 4 গুণ 8 হয়। এতিয়া আমি ইয়াত এটা বস্তু দেখা পালোঁ যে 8 আৰু 55ক কটা কৰা বা দুইটাকে সমানে হৰণ যোৱা সংখ্যা একৰ বাহিৰে বেলেগ সংখ্যা নাই। তো সেয়েহে আমি উত্তৰটো এনেকৈ থৈ দিব লাগিব। বুজি পালে নিশ্চয়? তো বলক তেতিয়াহ'লে আমি 2 নম্বৰটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটোত দিছে 6/11ৰ প্ৰতিক্ৰমেৰে 1/22ক হৰণ কৰিব লাগে। এতিয়া প্ৰশ্নটো আপোনালোকে ভালকৈ চাওক। 6/11ৰ প্ৰতিক্ৰম মানে আমি আগতে কৈছিলোঁ যোনটো ওলোটাটো হয়, ঠিক আছে। প্ৰতিক্ৰমেৰে আমি হৰণ কৰিব লাগে 1/22ক। 2 নম্বৰটোত আমাক কৈছে 6/11ৰ প্ৰতিক্ৰম, ঠিক আছে। 6/11ৰ প্ৰতিক্ৰমটো কি হ'ব? 6/11ৰ প্ৰতিক্ৰমটো হ'ব ইয়াৰ ওলোটাটো, যোনটো নেকি আমি লিখিব পাৰোঁ 11/6 হৈ গ'ল। এতিয়া 6/11ৰ প্ৰতিক্ৰম আমি পাই গ'লোঁ। এতিয়া হৰণ কৰিব লাগিব কি হওক? হৰণ কৰিব লাগিব আমি 1/22ক, ঠিক আছে। ইয়াক আমি হৰণ লিখিলোঁ 11/6 হিচাপে, যোনটো নেকি আমি হৰণ কৰিবলৈ কৈছে, 11/6ৰে হৰণ কৰিব কৈছে। তো তাৰপিছত আমি কি কৰিব লাগিব? এতিয়া 22টো পূৰণ হ'ব 1ৰ লগত, 22 2 22 হ'ব, 22 13 কিমান হ'ব? 35 হৈ গ'ল, আৰু তলত থাকিব 22।
হৰণ চিনৰ জেগাত আমি পূৰণ চিন বহাই পেলাই এতিয়া এটা কাম কৰিম, যোনটো নেকি আমি প্ৰত্যেকটো অংকতে কৰি আহিছোঁ, যে প্ৰতিক্ৰমটো আমি ওলোটা কৰি দিম। মানে কি হয়, 6টো ওপৰলৈ গুচি যাব, আকৌ 11টো তললৈ গুচি আহিব, সেই আগৰ অংকটোৰ দৰে, যোনটো আছিলে 11/6/11, সেইটোৰ প্ৰতিক্ৰম দিছিলে আমাক 11/6, কিন্তু আকৌ অংকটো কৰোঁতে আকৌ গৈ পেলাই 6/11 হ'লগৈ। তো সেইকাৰণে আমি কি কৰিব লাগিব, 6/11 লিখি ল'ব লাগিব। এতিয়া 22টো পূৰণ হ'ব কিহৰ লগত, 11ৰ লগত। 22টো যেতিয়া 11ৰ লগত পূৰণ হ'ব, তেতিয়া 22টো 11ৰ লগত পূৰণ কৰিলে আমি পাম 242, ঠিক আছে। 35 আৰু 6 যদি মাল্টিপ্লাই কৰোঁ, তেতিয়াহ'লে আমি পাম 210, ঠিক আছে। এই দুটা সংখ্যাতে এটা কমন পাইছোঁ আমি, 2ৰে ইহঁতক হৰণ যাব। তো 2ৰে যদি আমি কাটি দিওঁ 210, তেতিয়াহ'লে ই যাব 105 বাৰ। আকৌ 2ৰে যদি 242ক কাটি দিওঁ, তেতিয়াহ'লে ই যাব 121 বাৰ। তো এতিয়া 105 আৰু 121ক কাটিব পৰা কমন সংখ্যা নাই, যিহেতু 7ৰে 105ক যাব, কিন্তু 121ক হৰণ নাযায়। তো সেইটো কাৰণে আমি কাটিব নোৱাৰোঁ। তেতিয়া আমি ওপৰত লিখি থ'ব লাগিব 105, আৰু তলত লিখিব পাৰোঁ আমি 121 বুলি। তো আমাৰ 2 নম্বৰ অংকটো চলিউশ্যন হৈ গৈছে, আনচাৰটো ইমানেই হ'ব। তো বলক তেতিয়াহ'লে আমি 3 নম্বৰটোলৈ যাওঁ। চাওক, আমাৰ 3 নম্বৰ প্ৰশ্নটো দিছে 1/3 আৰু 2/5ৰ পূৰণফলক 3/7 আৰু 2/5ৰ পূৰণফলেৰে হৰণ কৰিব লাগে, ঠিক আছে। তো তেতিয়াহ'লে আমি 3 নম্বৰ অংকটো প্ৰশ্ন নিলিখোঁ, আমি অংকটো পাতি লওঁ বলক। অংকটো আমাৰ পতা হৈ গ'ল, অংকটো আমি পাতি ল'লোঁ। 1/3 ইনটু 2/5 ডিভাইডেড বাই 3/7 ইনটু 2/5, মানে যিটো আমাক কৰিছে। এই দুটাৰ পূৰণফলক এই দুটাৰ পূৰণফলেৰে হৰণ কৰিব লাগিব। তো বলক তেতিয়াহ'লে আমি কৰোঁ। চাওক, যেতিয়া নেকি পূৰণ কৰোঁ, তেতিয়া ওপৰটোৰ লগত পূৰণ হয় আৰু তলৰটোৰ লগত পূৰণ হয়, সেইটো আমি জানো। তো আমি সেইমতে বহাই দিম এতিয়া। 1 2 2, 5 3 15, ডিভাইডেড বাই তলৰটোৰ লগত পূৰণ হ'ব 7 5 35, আৰু ওপৰটো 3 2 6 হৈ গ'ল। এতিয়া আমি কি কৰিম, 2/15 লিখিম, আৰু এই হৰণ চিনৰ জেগাত পূৰণ চিন বহাই পেলাই তলৰটো ওপৰলৈ আৰু ওপৰটো তললৈ লৈ আনিম। 35 6 হৈ গ'ল নহয়। এতিয়া আমি ইয়াতে কাম এটা কৰিব পাৰোঁ, চাওকচোন। আমি কটা কৰিব পাৰোঁ। কটা মানে এইটো কাৰণে কৰিব পাৰোঁ যে, চাওক, 2ৰে 2 হৰণ যাব এবাৰ, আৰু 2ৰে 6 হৰণ যাব 3 বাৰ, ঠিক আছে। ঠিক তেনেকৈ 5ৰে যদি 15 হৰণ কৰোঁ, তেতিয়াহ'লে ই যাব 3 বাৰ, আৰু 5ৰে যদি 35ক হৰণ কৰোঁ, ই যাব 7 বাৰ। হ'ল নহয় উত্তৰটো। তো এতিয়া ওপৰত পালোঁ আমি 1/3 ইনটু 7/3 হৈ গ'ল। তো এতিয়া আমি কি কৰিম, ইহঁতকেইটা পূৰণ কৰিম। ইহঁতকেইটা পূৰণ কৰিলে 3 3 9 হ'ব, আৰু 7 7 হ'ব।